মই কোকৰাঝাৰৰ গাৰ্লছ কলেজৰ প্ৰিন্সিপাল ড.আদ যোৱাকালি এই হোৱাটছআপ গ্ৰুপত এটা এই স্পষ্টীকৰণ পোৱাটো লৈ পেলাই মই এতিয়া মোৰ ক'বলগীয়া কথাখিনি ক'বলৈ আগবাঢ়িছোঁ যে সেইটো হ'ল বি.টি.আৰ চৰকাৰৰ তৰফৰ পৰা বি.টি.আৰ অঞ্চলত থকা বিভিন্ন কলেজ আৰু ইউনিভাৰ্চিটিলৈ আগবঢ়োৱা কিতাপৰ কি বুলি কয় কিতাপ বিতৰণ সেইটো লৈ যোৱা 8 মে তাৰিখত আমি এটা সংগঠনৰ পৰা এজন মানে উকিলৰ পৰা আমি এখন জাননী পাইছিলোঁ। সেইখন আছিলে বি.টি.আৰ চৰকাৰে আমাৰ কলেজবিলাকক বিতৰণ কৰা কিতাপৰ বহুতখিনি খেলিমেলি থকা বুলি তাত আমাৰ কলেজবিলাকক সাঙুৰি লৈছিলে। মোৰ কলেজ গাৰ্লছ কলেজখনৰ সাঙুৰি লৈছিলে। সেই সাঙুৰি লোৱাটো লৈ পেলাই আমি বহুত মানে মনটো বেয়া পাইছিলোঁ, কাৰণ মানে একেবাৰে নকৰা দোষত আমাক মানে দোষ কৰাইছিলে। সেইটো লৈ আমি প্ৰিন্সিপাল কাউন্সিলৰ তৰফৰ পৰা স্পষ্টীকৰণ দিছিলোঁ যে বি.টি.আৰ চৰকাৰে বিতৰণ কৰা কিতাপ আৰু এই মানে এটা মানে পাব্লিচাৰৰ তৰফৰ পৰা আমাক এজন উকিলক ধৰি পেলাই যিটো আইনী জাননী দিছিলে সেইটোৰ লগত আমাৰ একেবাৰে জড়িত নাছিলে, একেবাৰে জড়িত নহয়। সেইটো আমি বৰমা কলেজত আমাৰ মিটিং হৈ পেলাই স্পষ্টীকৰণ আমি দিছিলোঁ আৰু তেতিয়া স্পষ্টীকৰণ দিয়াটো একেবাৰে 100% সঁচা কথা আছিলে। আমাক দোষাৰোপ কৰাটো 100% মিছা আছিলে। সেইটো যোৱাকালি আমালৈ অহা 6 জুনত মানে স্বাক্ষৰিত কৰা যিটো স্পষ্টীকৰণ সেইটো প্ৰমাণ কৰিলে যে 8 মে তাৰিখত আমাক দোষাৰোপ কৰিছিলে যে বি.টি.আৰ চৰকাৰৰ তৰফৰ পৰা 4 কোটি টকাৰ যিটো কিতাপ বিতৰণ কৰিছিলে কলেজবিলাকত, তাতে কলেজবিলাকৰ প্ৰিন্সিপালবিলাকৰ জড়িত আছে। এইটো একেবাৰে 100% আমি নুই কৰিছিলোঁ আৰু সেই নুই কৰাটো মানে বিভিন্ন মহলে বিশ্বাস কৰিছিলে, কিছুমানে বিশ্বাস মানে কৰা নাছিলে। আৰু যিবিলাক বিশ্বাস কৰা হৈছে সেইটোতো ধন্যবাদ, আৰু যিবিলাকে বিশ্বাস কৰা নাছিলে তেওঁলোকলৈ আমি আজি মই এই স্পষ্টীকৰণ দিব বিচাৰিছোঁ। যোৱা 6 জুনত এইটো হ'ল 6 জুনত স্বাক্ষৰিত এটা স্পষ্টীকৰণ দিছিলে। তাত একেটা সংগঠন মানে ছাপ্লায়াৰ পৰা একেটা পাব্লিচাৰৰ পৰা সেই একেটা উকিলে আমাক মানে আকৌ লেটাৰ পঠিয়াইছে, তাতে তেওঁলোকে মানে আমাৰ পৰা ক্ষমা বিচাৰি পেলাই লিখিলে যে তেওঁলোকে মিছ ইনফৰ্মেশ্যন পাই পেলাই এইটো জাননী দিছিলে। আচলতে জাননীটো মানে সঁচা অৰ্থত মানে তেওঁলোকে বিচাৰ নকৰাকৈ জাননীখন দিছিলে আৰু সেই দিয়া জাননীখন একেবাৰে মানে মিছা বুলি তেওঁলোকে স্বীকাৰ কৰি পেলাই আমাৰ পৰা এপলজি বিচাৰি এই চিঠিখন দি দিলে।